নমস্কাৰ ফ্ৰেণ্ডসকল, অসম জবত অইন এটা জব ইনফৰমেশ্যন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো ফ্ৰেণ্ডসকল, আজিৰ ভিডিঅ'টো হৈছে যে কৰিমগঞ্জ ডিষ্ট্ৰিক্টৰ ফালৰ পৰা কেইটামান পোষ্ট মুকলি কৰি দিছে। তাৰে পোষ্ট নেম হৈছে লোৱাৰ ডিভিজন এছিষ্টেণ্ট অৰ্থাৎ ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি কৰিমগঞ্জ। তো ইয়াতে দুটামান পোষ্ট মুকলি কৰি দিয়া আছে। তাৰ ইয়াতে দৰমহাটো উল্লেখ কৰি দিছে যে 14,000 পৰা 70,000 টকালৈকে হ'ব, আৰু এইটো গ্ৰেড পে ইয়াতে দিয়া আছে 6,200 টকালৈকে। তো এইটো গ্ৰেড 3 জব হয়, আৰু এইটো লাষ্ট ডেট হৈছে মাৰ্চৰ 10 তাৰিখৰ ভিতৰত আবেদন কৰিব লাগিব। আৰু ইয়াতে চিটিজেনশ্বিপ দিছে যে ইণ্ডিয়ান চিটিজেনশ্বিপ হ'ব লাগিব, আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডটো থাকিব লাগিব। লগতে এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে, গ্ৰেজুৱেশ্যন হ'ব লাগিব। আৰু ইয়াতে আকৌ এটা কোৱালিফিকেশ্যন বিচাৰিছে, কম্পিউটাৰ নলেজ থাকিব লাগিব। আৰু এই পোষ্টটো আবেদন কৰাৰ বাবে আপোনালোকৰ বয়স হ'ব লাগিব 18 পৰা 40 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব। আৰু যিসকলৰ কাষ্ট চাৰ্টিফিকেট আছে সিহঁতে এজ ৰিলেক্সন পাব। SC ST কাৰণে 5 ইয়াৰ্ছ, SC STৰ বাবে 5 ইয়াৰ্ছ, OBCৰ বাবে 3 ইয়াৰ্ছ এজ ৰিলেক্সন পাই যাব। তো ফ্ৰেণ্ডসকল, এই পোষ্টটো আবেদন কৰাৰ বাবে কি ডকুমেণ্ট লাগিব, কেনেদৰে আবেদন কৰিব, সেই সকলোখিনি তথ্য এই ভিডিঅ'টোৰ যোগেদি জনাই দিম। তো ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাব। ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন যিটো বিচাৰিছে গ্ৰেজুৱেশ্যনৰ লগতে কাষ্ট চাৰ্টিফিকেট যদি থাকে কাষ্ট চাৰ্টিফিকেট, এজ প্ৰুফ অৰ্থাৎ মেট্ৰিকৰ এডমিট কাৰ্ড হ'লেও হ'ব, আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডটো। এইকেইটা ডকুমেণ্ট ষ্টেণ্ডাৰ্ড ফৰ্মত ফিল আপ কৰি কেপিটেল লেটাৰত লিখিব লাগিব। লোৱাৰ ডিভিজন এছিষ্টেণ্ট পোষ্টটো লিখি তাৰপিছত কোন এড্ৰেছত পঠাই দিব। এড্ৰেছটো ইয়াতে দিছে যে কৰিমগঞ্জ ডিষ্ট্ৰিক্ট জুডিচিয়াৰ, কৰিমগঞ্জ DC অফিচত এই এড্ৰেছটো পঠাই দিব লাগিব। তো ফ্ৰেণ্ডসকল, এইটো হৈছে এডভাৰ্টাইজমেণ্টটো আপোনালোকে চাব পাৰিছে ইয়াতে, কৰিমগঞ্জ অফিচ অফ দ্য ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি কৰিমগঞ্জ। তো এইটো হৈছে এডভাৰ্টাইজমেণ্ট। ইয়াতে চাওক লিখা আছে যে লোৱাৰ ডিভিজন এছিষ্টেণ্ট LDA পোষ্ট। ইয়াতে দৰমহাটো উল্লেখ কৰি দিছে 14,000 পৰা 70,000 টকালৈকে, যিটো অলপ আগতে মই কৈ দিছোঁ। আৰু কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন। আৰু ইয়াতে কি ডকুমেণ্ট বিচাৰিছে ইয়াতে সকলোখিনি লিখা আছে যে ইয়াতে আপোনালোকৰ এক্সামটো কেনেধৰণৰ হ'ব। এক্সামটো হ'ব আপোনালোকৰ 100 মাৰ্কৰ এক্সাম হ'ব। ইয়াতে চাওক লিখা আছে 100 মাৰ্কৰ এক্সাম, জেনেৰেল ইংলিছ, জেনেৰেল নলেজ, কাৰেণ্ট এফেয়াৰ্ছ, কম্পিউটাৰ নলেজ ETC আদিৰ জৰিয়তে এক্সামটো হ'ব। ৰিটেন টেষ্টত পাছ কৰাৰ পিছত আপোনালোকৰ ভিভা ভইচ এক্সাম হ'ব। ৰিটেন টেষ্ট এটলিষ্ট 100 মাৰ্কৰ ভিতৰত 40% অৰ্থাৎ 40 মাৰ্ক পাব লাগিব কোৱালিফাই হোৱাৰ কাৰণে। তাৰপিছত আপোনালোকৰ ভিভা ভইচ এক্সাম হ'ব। তো ভিভা ভইচ এক্সামৰ বাবে আপোনালোকৰ ফ্ৰেণ্ডসকল, আপোনালোকে ৰিটেন টেষ্টৰ এক্সামৰ কোৱালিফাইটো আপোনালোকে এই ৱেবছাইটত আপোনালোকে পাব, যিটো http://korimganj.dcodes.gov.in। এই ৱেবছাইটত গৈ আপোনালোকে ৰিটেন টেষ্টৰ এক্সামৰ যিটো এক্সামত পাছ কৰিছে না ফেইল, এই ৱেবছাইটত পাই যাব। তো ডকুমেণ্ট বিচাৰিছে গ্ৰেজুৱেশ্যন, যদি আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট আছে কাষ্ট চাৰ্টিফিকেট, তাৰপিছত কম্পিউটাৰ চাৰ্টিফিকেট, তাৰপিছত এডমিট কাৰ্ড ক'বলৈ গ'লে যিটো মেট্ৰিকৰ এডমিট কাৰ্ড, সেই সকলোখিনি ডকুমেণ্ট ষ্টেণ্ডাৰ্ড ফৰ্মত ফিল আপ কৰি এই এড্ৰেছত পঠাই দিব লাগিব, যিটো চেয়াৰমেন ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি কৰিমগঞ্জ। এই এড্ৰেছত পঠাই দিব লাগিব, যিটো 10 মাৰ্চৰ ভিতৰত। তো ফ্ৰেণ্ডসকল, এইটো অফলাইনৰ জৰিয়তে কৰিব লাগিব, অনলাইনত নহয়। এইটো অনলাইনৰ প্ৰচেছ নাই, সেইকাৰণে অফলাইনত দিব লাগিব। এই এড্ৰেছত পঠাই দিব লাগিব আপোনাৰ সকলোখিনি ডকুমেণ্ট ষ্টেণ্ডাৰ্ড ফৰ্মত ফিল আপ কৰি এই এড্ৰেছত পঠাই দিব লাগিব। তো ফ্ৰেণ্ডসকল, এইটো আছিল কৰিমগঞ্জ ডিষ্ট্ৰিক্টৰ পৰা যিটো জুডিচিয়াৰী যিটো পোষ্ট লোৱাৰ ডিভিজন এছিষ্টেণ্টৰ পোষ্ট মুকলি কৰি দিছে, এইটো ভিডিঅ' আছিল। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে। যদি ভাল লাগে লাইক আৰু নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।